এই সভাত আমি আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰিছোঁ। সভাৰ শেষত ভাৰতীয় জনতা পাৰ্টিৰ ষ্টেট কোৰ কমিটিৰ বৈঠক এখনো অনুষ্ঠিত হয়। ষ্টেট কোৰ কমিটিৰ বৈঠকত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন সমিতি, ইলেকশ্যন মেনেজমেণ্ট কমিটি, মেনিফেষ্টো কমিটি, বিভিন্ন ধৰণৰ কমিটি আদি নিৰ্মাণৰ বাবেও আজি কোৰ কমিটিয়ে প্ৰস্তাৱ লৈছে। গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সভাপতিসকলক লৈ এখন সমাৱেশ কৰাৰ বাবেও সিদ্ধান্ত লৈছে আৰু আমাৰ বিভিন্ন বুথৰ যুৱ মৰ্চাৰ সভাপতিসকলক লৈও যুৱ সমাৰোহ এখন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লৈছে। সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগন্তুক কেইবাটাও অসম ভ্ৰমণ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ অসম ভ্ৰমণ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ অসম ভ্ৰমণ আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ অসম ভ্ৰমণ সম্পৰ্কেও সভাত আলোচনা হৈছে। ইয়াৰ লগতে আমি BTC নিৰ্বাচন আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিষয়বিলাকৰ ওপৰতো আমি আলোচনা কৰিছোঁ। দল আৰু চৰকাৰৰ দৃষ্টিভংগী এই ক্ষেত্ৰত আমি ভাৱৰ বিনিময়ৰ জৰিয়তে একত্ৰিতভাৱে আগবাঢ়িবলৈ আমি সিদ্ধান্ত লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।